নমস্কাৰ, মই গণদীপ আৰু আপোনালোকে চাই আছে মোৰ গণদীপ মিউজিকেল আৰু গণদীপ কাকতি অফিচিয়েলৰ অন্য এটি ভিডিঅ'। এই ভিডিঅ'টো আৰম্ভণি হ'ল লাইনৰ পোছত উঠাৰ পৰা। আচলতে মোৰ ঘৰত এটা নতুন বস্তু ইনষ্টল কৰিবলৈ গৈ আছোঁ। হয়তো যিসকলে জানে এই কাৰুকাৰ্যবিলাক দেখি পেলাই হয়তো গমেই পাইছে কি কৰিব গৈ আছোঁ, কি কৰিব চাই থাককচোন বাৰু ভিডিঅ'টো। আৰু ভিডিঅ'টোৰ শেষত গম পাব যে মই কিমান কম পইচাত লগালোঁ আৰু আপোনালোকক কিমান কমত এই বস্তুটো কৰি দিব শান্তুদাই। ইমান সমানত কাটে শান্তুদা পথটো দি থাকিব হা। লাইট আছে এটা বহাই পেলাই আৰু তেনেকৈ মই কথাবিলাক সুধি গ'লোঁ কেনেকৈ ক'ত কি কৰে, আৰু শান্তুদাই মোক কথাবিলাক বৰ ধুনীয়াকৈ বুজাই কৈ গ'ল। এয়া যিটো মেচিন আছে এই মেচিনটোতে গোটেইখিনি কাম। ইয়াৰ ভিতৰত যিডাল মানে তাঁৰ থাকে, মানে যিটো মানে কানেকশ্যন কৰাৰ কাৰণে হেৰি থাকে, তাঁৰডাল থাকে, চকু দি ভালকৈ মনিয়ে নাপায়, মানে ইমান সৰু। এই মেচিনটোৰ দ্বাৰা গোটেইখিনি কাম কৰে। তো সেইটো কাৰণে যিহেতু এইবিলাক বস্তুৰ ওপৰত অকণমান মানে মোৰ আগ্ৰহটো আছে, তো সেইটো কাৰণে মই সুধি থাকোঁ আৰু তেখেতেও খুব ধুনীয়াকৈ কথাখিনি মোক বুজাই দিলে। প্ৰত্যেকটো বস্তু ইমান চিনচিয়াৰলি কৰে, সেইটো বস্তু দেখি মোৰ খুব বেছি ভাল লাগিল। আৰু বাহিৰৰ কাম হোৱাৰ পিছত ইয়াৰ ভিতৰৰ কাম পাপুদে কাম কৰি আছে দেই ধুনীয়াকৈ। এতিয়া বাহিৰৰ কাম হ'লে এতিয়া ভিতৰৰ কাম কৰি আছে, দেখিছে। বাহিৰৰ যি কাম এইটো সেয়ে কাম আৰু ক'ব গ'লে না চেম। আৰু এনেকৈ শান্তুদাই ৱালত গজাল মাৰি খুব ধুনীয়াকৈ ফিটিং কৰি লগাই দিলে ফাইবাৰ কানেকশ্যনৰ মেইন মেচিন। তো ফাইনেলি মোৰ তাত ৱাইফাই লাগি গ'ল আৰু এয়া আছে শান্তুদা। তো শান্তুদাই গোটেইখিনি কথা ভালকৈ বুজাই দি আছে আপোনালোকক। তো মই যিহেতু মোৰ তাত লাগি গ'ল, তো বাকীখিনি কথা শান্তুদাই বুজাই দিব না। এইটো আপোনাৰতো ক'লোৱে, ডিভাইচটোত যদি ৰেড লাইট ব্লিংক কৰে, ৰেড লাইট মানে এই জেগাখিনিত ৰেড লাইট ব্লিংক কৰিব। আচ্ছা, তাত ব্লিংক কৰিলে লিংকটো ডিছকানেক্ট বুজায়, ক'ৰবাত ফাইবাৰ কাট হোৱা বুজায় আৰু তেতিয়া নেটটো অফলাইন হৈ যায়। আকৌ যদি ৰেড লাইটটো গুচি যায়, লিংকটো ৰিষ্ট'ৰেড বা কানেক্টেড দেখায়, তাৰপিছত নেটটো চলিব। ক'ৰবাত যদি কেতিয়াবা ফাইবাৰ কাট হৈ যায়, তেতিয়া মানে ৰেড লাইট শ্ব' হ'লে এইটো আমি বাহিৰৰ কামখিনি কৰি আকৌ লিংকটো মানে ৰেড লাইট ইয়াতে মানে ৰেড লাইট শ্ব' হোৱা মানে নেটে অফলাইন বুজাব আৰু। আচ্ছা। তো যিয়ে নহওক বাৰু, মোৰ তাত লগাইছোঁ মেট্ৰ'। হয়তো টাইমটো মানে টাইম ৱাইজ বেলেগ বেলেগ কোম্পানী এফৰ্ড কৰে, বেলেগ বেলেগ আহে। কিন্তু নেট মজা। এতিয়া গোটেইখিনি কৰি আছে শান্তুদা নে কি কয়? বাকী আপোনাৰ নাম্বাৰটো দিব পাৰোঁ। কোনোবাই যদি ল'ব ইচ্ছা কৰে তো শান্তুদাৰ লগত কানেক্ট কৰিলেও। আৰু তেনেকৈ মেনুৱেলি কিছুমান কাম কৰি হোৱাৰ পিছত ইণ্টাৰনেটত কিছুমান ছেটিং কৰিব লাগে, যেনে ধৰক ইউজাৰ নেম, পাছৱৰ্ড ইত্যাদি। মানে গোটেইখিনি অল ছেট হৈ গ'ল। আৰু আপোনালোক আৰু এটা কথা মানে জনাব পাই ভাল লাগিছে যে যিটো ৰেলটেল মানে ফাইবাৰ কানেকশ্যন হয় ৱাইফাই, তো তাতে মানে যিটো দেখায় মানে ব্ৰেণ্ডে যিটো কয় সেইটোৱে কাম কৰে। আপোনালোকক প্ৰমাণ সহকাৰে দেখাই আছোঁ। এয়া শান্তুদাই দেখাই আছে ইয়াতে মোবাইলত। দেখাই দিয়ক স্পীডটো এবাৰ। এবাৰ দেখুৱাই আছে। আৰু এবাৰ টেষ্ট এগেইন কৰিম। এই দেখিছেনে? এয়া 32 আৰু এইফালে আপোনাৰ ডাউনলোড আপোনাৰ আপলোডো চেমেই পাব। ডাউনলোডটো দেখালে 33 আৰু আপলোডো 33 পইণ্ট এনেকৈ, মানে মুঠৰ ওপৰত 30 থাকিবই আৰু যিখিনি প্লেন লয় সেইখিনি স্পীড পাবই আৰু। তো এইটোৱে আৰু ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ। লাষ্টত আৰু এটা কথা কওঁ যে এই যে মই ৱাইফাইটো ল'লোঁ, কি কাৰণত ল'লোঁ, কি কাৰণত নল'লোঁ, এই কাৰণটো আপোনালোকক আৰু বিশেষভাৱে বুজাব নালাগে। আজিকালি ঘৰে ঘৰে হৈ গৈছে বস্তুটো। যি নহওক, ইয়াৰ লাষ্টত মই আৰু এটা কথা সুধিব বিচাৰিম শান্তুদা। এই যে ৱাইফাইটো মই কি প্ৰাইজত লৈছোঁ সেইটো মই ৰাইজক ৰিভিল নকৰোঁ। বাকী ৰাইজে ল'ব বিচাৰিলে কেনেকৈ কণ্টেক্ট কৰিব লাগিব? আপোনাক ফোন কৰিলে হ'ব? বঢ়িয়া। তো প্ৰাইচটো আপুনি এনে এবাৰ মিনিমাম কৈ দিব পাৰি নেকি?
য'ত আমাৰ ফাইবাৰ ৰেডি থাকে তাত মানে মিনিমাম ইনষ্টলেশ্যন 5,000 এটা ধৰা যায় একমাহ ৰিচাৰ্জ মানে এইটো আপোনাৰ ডিষ্টেঞ্চ ৱাইজ হয় নে ডিষ্টেঞ্চ ৱাইজ হয় যদি আমাৰ ফাইবাৰৰ খৰচ বেছি হয় তেতিয়া আমি আমাৰ খৰচটো অলপ বেছি হ'ব মানে মাজতে মই কৈ দিওঁ যে আমাৰ চান্তুদাহঁত মানে কমলপুৰৰ পৰা আহিছে তো কমলপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয় তো সেইটো কাৰণেহে 5,000ত হৈছে যদি ধৰক বা এটা চাৰ্লি হওক বা মানে যদি ৰেঞ্জটো যদি বেছি হৈ যায় জাগাটো তেতিয়াহ'লে হয়তো খৰচটো অকণমান অলপমান চাগে বেছি হ'ব বেছি নহয় চাগে ন তথাপিও অলপমান কমাই ধৰিব আপুনি যিমান পাৰোঁ কাষ্টমাৰৰ লগত আলোচনা কৰি যিখিনি কমত পাৰোঁ আমি তেনেকৈ বঢ়িয়া বঢ়িয়া তো এইটোৱে আছিল ভিডিঅ' আৰু আপোনালোকক দেখুৱালোৱে এইটো হ'ল মোৰ গোটেই মালটো ইয়াৰ পৰা আহিছে পুৰা এনেকৈ ভেণ্টিলেশ্যনেদি যি নহওক ধন্যবাদ চান্তুদা আৰু মজা আপোনাৰ কি নামটো পাৰি পাপু দা বঢ়িয়া লাগিল থেংক ইউ এই দুজন মানুহে ৰাতি কেইটা বাজিল আপোনাৰ টাইমটো দেখাই দিয়ক 11:51 যি নহওক থেংক ইউ ছ' মাছ দুইজনকে